সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু যিহেতু মাৰ ঘৰত আছোঁ গতিকে পুৰা গাঁওখন ঘূৰিয়ে আছোঁ। সদায় অলপ অলপ ওলাই আহোঁ, ভাল লাগে ন। জন্মঠাইখিনি মানে আগৰ সেই স্মৃতিবোৰ মনত কৰি মনলৈ লৈ আহি আৰু সেইবিলাক যে দেখিছে, ইয়াত মাছ ধৰিবলৈ আহিছিলোঁ দেউতাৰ লগত মাৰ লগত। মানে কি জাল পাতিছিলোঁ, চেপা পাতিছিলোঁ তেনেকৈ দেউতাৰ লগত আহোঁ ৰাতিপুৱাই। আৰু চাওকচোন আকাশখন ইমান ধুনীয়া লাগি আছে। এতিয়া সূৰ্যটো মাৰ গ'লহে, সেইখিনি ইমান ধুনীয়া দেখিছে, যাওক ইমান ভাল লাগিছে। আৰু ইফালে সেয়া ইফালে মানে মানুহৰ ঘৰ নাই আৰু পথাৰে মুকলি ঠাই, বহুত ভাল লাগে এইখিনিত থাকি। এয়া গোসানী পেহীয়েক মাহীয়েক গ'ল সিহঁতৰ লগত। বাই বাই দেই, তুমি যাবা ঘৰত? অঁ মই ইয়াতে থাকিম দে, তুমি দে। ভয় নকৰোঁ মই। আমাক থৈ এতিয়া ভণ্টি যাব ওলালে আৰু তাইৰ কাম থাকে যিহেতু বহুত দিন থাকিব অসুবিধা হয়। আৰু মই বহুত দিন অহা নাছিলোঁ, সেইবাবে আকৌ দুদিনমান থাকিবলৈ লৈছোঁ। কেতিয়া অহা হয় সেইটো আৰু ঠিকনা নাই ন, পটককৈ আহিম বুলি আহিবও নোৱাৰি সেইবাবে। আৰু আবোৰো তেনেকুৱা হৈ আছে। আৰু ইফালে গোসানী হেনো যাব মোক এৰি, তাই কৈ আছে মাহীহঁতৰহে ঘৰ হেনো, তাইৰ ঘৰ নহয় এইটো, সেইকাৰণে তাই যাবগৈ। শেষত পেহীয়েকক যাব দিলে আৰু মান্তি হ'ল, তাইৰ পিছত যাম বুলিয়ে ক'লে। আবলৈ চালে বেয়া লাগে, এতিয়া খোজকাঢ়িব নোৱাৰে, কেৱল মানে আনৰ ভৰসাত থাকিবলগীয়া হৈছে। আমাক সৰুৰ পৰা কিমান কি মৰম কৰিছিলে, নিজে নাখায় খুৱাইছিলে। গৰম লাগিলে বিচনীৰে বিচিছিলে, চোতালত বহিলে, কোনোবাক যদি ল'ব লাগে কোনোবাক আকৌ খোজুৱাই দিব লাগে, তেনেকৈ কিমান মৰম কৰিছিলে নাতিয়েকহঁতক। সেইফালে আকৌ গোসানীক আইতাকে অমিতা কাটি দিলে, আম বুলি কৈছে, কিন্তু আম নহয় বুলি তাই গমেই পাইছে। তেনেকৈ কৈ খাই আহিছিলে। তাৰপিছত ইফালে আকৌ মাৰ কষ্ট চাওকচোন, গৰু হাঁহ কুকুৰা ছাগলী গাহৰি সকলোবিলাক আছে যিহেতু, চবকে মানে মায়ে এনেকৈ যোগাৰ পাতি কৰি দিব লাগে। কাৰণ দেউতা নাথাকে, স্কুল যায়, দেউতাই এইবিলাকত টাইম নাপায়। ভণ্টিহঁতেও ইমানখিনি আৰু কৰিব নোৱাৰে, সিহঁতে বাকী ঘৰৰ কামবিলাকেই কৰিব লাগে। আৰু ইফালে দেখিছেনে গোসানী কাণ্ডটো, মাহীহঁতেই মানে সেইবিলাক ৰাখিছিলে, তাতেই বহি তাই এতিয়া এনেকৈ ফল খাই আছে। আৰু মোৰ এইটো ভাল হৈছে আৰু দেই, সুবিধা হৈছে মাহীহঁত থকাৰ কাৰণে। এইকেইদিন ইমান বেছি ৰ'দ গৰম চাওকচোন, চাবই নোৱাৰি, বাহিৰলৈ ওলাবই নোৱাৰি মানুহ। আৰু জীৱ জন্তুবোৰো বহুত বেছি কষ্ট পায় ন এই ৰ'দত, কিমান আৰু বাহিৰত থাকিব। সেইকাৰণে মায়ে আনিব গৈছিলে, কিন্তু এনেকৈ মানে ইফাল সিফাল দৌৰে যে, এজনীকৈ আনিবলগীয়া হয়, তেতিয়া আৰু বহুত কষ্ট হয়। কেইবাৰ যে যাবলগীয়া হয় এই ৰ'দত ওলাই। আৰু যিহেতু এতিয়া খেতিৰ মানে সময়, ধানৰ খেতি, চব পথাৰতে খেতি আছে, সেইবাবে ঘাঁহ বনো তেনেকৈ নাপায়। দেখিয়ে মানে গম পাই, খাবই পোৱা নাই। সেইবাবে মায়ে কষ্ট কৰি হ'লেও এনেকৈ কাটি আনি ৰাখে আৰু এতিয়া খাবলৈ দিছে। আৰু আনিব আছেই, ইফালে ছাগলীও আনিলে। আজি এয়া স্কুটি চলাম এই ভণ্টি আছে যেতিয়া কথা নাই আৰু, তাই পূৰা মানে উঠাব পাৰে, যি হ'লেও কৰিব পাৰে, সেইকাৰণে বাইকো চলাব পাৰে। এতিয়া যাওঁ তাইৰ লগতে, তাইৰে অকণমান হেৰি হৈ আছে, মেডিকেলত ৰিপৰ্ট আনিব যাওঁ। মাৰ লগত গ'ল কালি, হয় নহয়? চাইকেল এবাৰ তাই ইয়াতে চলাম। মেডিকেলত আহিলোঁ, মেডিকেলৰ কাম নহ'ল, এবাৰ আৰু কিবা কাম আছে, যাম। ইয়াত বহুত ভিৰ যে, ভয় লাগে মোৰ, বহুত দিন চলোৱাই নাই।
হস্পিটেলত কামটো নহ'লে, গতিকে মামাৰ জুইচৰ দোকানলৈ আহিলোঁ। ইমান ধুনীয়াকৈ দোকানখন দিছে আৰু এইকেইদিন বহুত বেছি ৰ'দ গৰম, গতিকে মানুহৰ ভিৰো বহুত হয়। কিন্তু অকলে মামাৰ অলপ কষ্টও হয়, মানে পটাপট দিবলৈ দিগদাৰ হয় ন, এনেকৈ অলপ অলপকৈ চেপি থাকিব লাগে যে, কষ্ট অকণমান বেছি হয়। আৰু তেনেকৈ অকণমান আপোনালোককো দেখাই দিলোঁ দেই, মোৰ ডাঙৰ মামা হয়। এইবাৰ আহি গ'লোঁ ঘৰ, আৰু ঘৰ আহি পায়ে খাব লৈছোঁ আম। ভণ্টিয়ে আম কাটি দি আছে, গোসাঁনী হেনো আম খায়। আৰু এতিয়া ধুনীয়াকৈ কাটি মেলি দিলে খাওঁ দেই। এতিয়া আকৌ আবেলি সময় ওলাই আহিলোঁ ভণ্টিৰ লগত। কাষতে বাৰ্থডে আছে বাবু এটা, মই যিহেতু এতিয়া পেহীয়ে হৈ গৈছোঁ, গতিকে বাৰ্থডেত মাতিছে, তালৈকে যাব লাগিব। গিফ্ট নিবৰ কাৰণে আহিছিলোঁ। লগতে আকৌ ভণ্টিৰ পাচলি কিছুমান বজাৰ কৰিবলগীয়া আছিলে। ভণ্টিহঁতে যিহেতু বজাৰ কৰে, দেউতা ইমান টাইম নাপায়, সেইবাবে আৰু সিহঁতে কৰি থাকে বজাৰবিলাক। এতিয়া আমি আহিছোঁ ধমনা বজাৰ। আৰু দুপৰীয়া যে দেখাইছিলোঁ আপোনালোকক, এয়া মামা আহি পালে। ফল মূলৰ মানে বাকলিবিলাক ৰৈ থাকে ন, সেইবিলাক দি যায় আবুৰ তাত। আৰু ৰাতি এয়া দেউতাই খানাৰ কাৰণে যোগাৰ কৰিব ধৰিছে। আমি অহাৰ কাৰণে এয়া কুচিয়া আনিছে, আৰু চাওকচোন কুচিয়া কেইঘৰ মানে দেখিবলৈ একদম সাপৰ নিচিনা ন। মোৰতো লাৰিবলৈ ভয় লাগে, কিন্তু খাব ভাল পাওঁ দেই, বহুত ভাল পাওঁ খাবৰ কাৰণে। বাকী আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। আশা কৰোঁ সকলোৱে শেষলৈকে চাইছে। এতিয়াতো মাৰ ঘৰতে আছোঁ, পূৰা বলে আৰু সকলোৱে মানে বনাই মেলি দিছে, মই খাইছোঁ। তাৰ মাজতে বাৰু কৰিছোঁ দেই, একদম বহিও খোৱা নাই। বাকী নেক্সট ভিডিঅ'ত সকলোকে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।